নমস্কাৰ। আজি আমি বজাৰলৈ গৈছিলোঁ, আমাৰ দেওবাৰে বজাৰ লাগে যে। পদুনা এমুঠি আনিলোঁ 10 টকা দি, বিলাহী 50 টকা, তাৰপিছত আপোনাৰ এইটো তিতা কেৰেলা আনিলোঁ তোমাৰ 20 টকা দেখা দিছোঁ। তিতা কেৰেলাটো সস্তা পালোঁ, দাংবডি কেইডালত আধা কেজিত 40 টকা। তাৰপিছত ৰঙালাও আগ দুমুঠি তোমাৰ হেৰি 20 টকা। তাৰপিছত এইবিলাক মাছ শিঙৰা মাছ আৰু পুঠি মাছ মিক্স আছে, এই দুটা মিলাই পেলাই 100 টকা। তাৰপিছত আকৌ আপোনাৰ এইটো বৰালি মাছ আনিলোঁ 1 কেজি আনিছোঁ, 1 কেজিত 480 টকা ল'লে। তাৰপিছতে শুকান জলকীয়া, তাৰপিছতে আচাৰ দিবৰ কাৰণে আকৌ ভোট জলকীয়া 20 টকা এমুঠি, এই 20 টকাত হেৰিটা দিছে, 20 টকাত 6টা। তাৰপিছত এই ঘৰৰ জলকীয়া আধা কেজি লৈ আহিছোঁ 20 টকা। তাৰপিছত আপোনাৰ নেমু আনিলোঁ 7টা 20 টকা। 1, 2, 3, 4, 5, 6টা 8টা। তাৰপৰা ল'ৰা ছোৱালীকেইটা মানে লেচি আনিলোঁ, লেচি সেয়া হ'ল। আকৌ এফালে ফুৰিবলৈ আছেই। এই টোটেল 1400 টকা বজাৰ, 1400 টকা বজাৰ। এয়া আনিলোঁ আদা, আধা কেজি আদা লৈছে 100 টকা। মৰাণ আদা বুলি কৈছে, এতিয়া মৰাণ আনি কি নাজানো আৰু, আধা কেজি ঠিক আছে। তাৰপিছত এইফালে আনিলোঁ ভাত কেৰেলা আনিলোঁ আধা কেজি, আধা কেজিত সেই 5টা 6টাহে আহিছে। তাৰপিছত তিয়ঁহ আনিলোঁ 1 কেজি, তিয়ঁহ 1 কেজি আনিলোঁ, 1 কেজি 40 টকা। তাৰপৰা এই ৰঙালাও একদম মজা ৰঙালাও, চাই ৰঙালাও এইবোৰ এইকেইটা 20 টকাহে আনিলোঁ, 20 টকা। এইটোত আকৌ 30 টকা এটা দিলোঁ। তাৰপিছত আপোনাৰ এইটো আদা এখন, আকৌ কোমোৰা এইটো 40 টকা, এটকা নহয়। এয়া হ'ল 1400 টকা বোলে ৰাইচ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, কাইলৈ আকৌ নতুনকৈ ভিডিঅ'টো দিম আপোনাক দেই।